অ পূৰ্ণিমা নবৌ ক'ত যায় এই দুপৰীয়াখন? গণেশ মই গৰুজনী পানী খুৱাই আহোঁগৈচোন সেইজনে আমাৰ পাছফালে অঞ্জলিহঁতৰ পাছফালে দি থৈ আহিলে তাকে বোলো পানী অকণমান খুৱাই থৈ আহোঁ জীৱ নহয় জানো বেয়াও লাগে দেচোন যিহে টিকা ফটা ৰ'দ আমাৰ ঘৰতেচোন ছাতি ফুটি লাগিছে হেৰৌ অ হয় হয় দে বহুত গৰম পৰিছে। পিছে তইনো এই দুপৰীয়াখন ক'ত যাৱ গণেশ? কি ক'ব আৰু ঘৰত এগালমান কাম বন পেলাই থৈ আহিছোঁ। ছোৱালী এবাৰ মেট্ৰিক দিব নহয়, তাকে স্কুলত কিবা মিটিং পাতিছে বোলে। ঘৰৰ গাৰ্জেন মাতিছে, এওঁ আকৌ কাম কৰিব নোৱাৰে আজি দুদিন, সেইকাৰণে বোলো ময়ে যাওঁ গৈ আহোঁচোন। হয় নি আমি তেনেহ'লে ৰিজাল্টৰ পাৰ্টি খাবলৈহে যাম আৰু দেই। ভাল কথা কৈছে নবৌ, পঢ়াৰ যি মটি গুটি অকল এই মোবাইলডাল হোৱাৰ পৰা সেইটোতে লাগি থকা দেখিবা। তাকেহে পাই আজিকালি ল'ৰা ছোৱালীবোৰ মটি গুটি বৰ ভাল নহয়, অকল মোবাইল আৰু অকল মোবাইল। তাকেহে পিছে মই গৈ থাকোঁ দেই নবৌ, দেৰিয়ে হৈ যাবগৈ নহ'লে এইফালে। যা তোৰ দেৰি হ'বগৈ যা। গৰুজনীক পানীকণ খুৱাই অঞ্জলিৰ ওচৰতে সোমাইহে আহোঁগৈ। চাহ টোপাকে খাই আহোঁ, আজি চাহ খাবলৈ ঘৰত একোৱেই নাই, সুদা চাহনো কি খাবা আৰু। অঞ্জলি ঘৰত কোনো নাই নি? কোননো? মই পূৰ্ণিমা নবৌ। নবৌ আপুনিহে, মই বোলো কোন আহিলে বা এই দুপৰীয়াখন। ময়ে অকণমান বিচনাতে পৰি দিছিলোঁ, ৰাতিপুৱা 4টা বজাতে উঠা নহয়। এইবাৰ বেয়াহে পাইছে নি তই মই অহাৰ কাৰণে? তেন্তে মইতো টোপনিহে ভাঙিলোহি পাই। নাই গৰুজনীক পানী অকণমান খুৱাই যাওঁহি বুলি ভাবিলোঁ, বোলো তোকো মাত এষাৰ দি যাওঁ। হেৰি নহয় বোৱাৰী ঘৰত নাই নেকি? দেখা নাই যে। নাতিটোৱে এইবাৰ মেট্ৰিক দিব নহয়, তাকে অকণমান দেখুৱাই দিছে। তাকে চিন্তা লাগি আছে বাপেক নথকা ল'ৰা, দুশ্ৰেণী ভালকৈ পাছ কৰিব পাৰিলেহে কিবা এটাত মূৰটো বুজিব পাৰিব। হয় বৰ চিন্তাৰ বিষয় দেই, দেশকালৰ গতি যিহে হৈছে, এই নদাই ভদাইবোৰৰ কামেই নাই আজিকালি। হেৰি নহয় আহি থাকোঁতেই গণেশকো পাইছিলোঁ, আৰু বোলে ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব হেনো। আমাৰ নাতিটোৰ লগতে একে স্কুলৰে আকৌ। আমাৰ এইখিনিত আমাৰ নাতি আৰু ভেবেলা ল'ৰাটোহে আছে। মেট্ৰিক দিয়া তহঁতৰ চুকটোত কেইবাটাও আছে নহয়, আমাৰ ই আকৌ নামবোৰ কৈ থাকে সেইজনীপা। মই গমেই নাপাওঁ নহয়, খবৰ এটা কৰিবগৈ লাগিব তেন্তে। চাহ খাবা, এই দেখোন কথাহে পিছে। নবৌ কিবা কৈছে নি বাৰু? নাই। নবৌ আজি বৰ বেয়া দিনটোতে আহিলে পাই। নাই যি নাই চাহপাত কেইটামানো নাই নহয় এতিয়া। চাহপাত কেইটামান থকা হ'লেও যেন তেন খালী চাহ অকণমানকে দিব পাৰোঁ। গোটেইখনতে গাবগৈ এতিয়া পাই। অঞ্জলি কিনো ভাবি আছ তই? হেৰি নহয় তই পিছে ৰাতিপুৱা ইমান সোনকালেনো কেলে উঠিছ? এতিয়া বোৱাৰীও থাকে তোৰ, মই হ'লে 7টা আগত নুঠো দেই, আগৰ চোৱা কৰিলোঁ আৰু এতিয়া বোৱাৰীয়ে কৰক। ইমান ৰাণী হৈ আমাক শাহুৱেও খুওৱা নাছিলে দেই। নাতিটোৰ লগত এইকেইদিন বোৱাৰী বৰ কষ্ট হৈছে ৰাতি মাক বহি থাকে, আকৌ পঢ়িবলৈ মন নকৰে নহয় ৰাতিপুৱা উঠি। ৰাতিটো মাকো বহি থাকে নে? জানো পাই, আমি হ'লে 4টা-5টা ল'ৰা ছোৱালী এটাৰ লগতো লাগি থাকি নাপালো দেই। আৰু আমাৰ ল'ৰা ছোৱালী সেইমতে বাধ্যও আছিলে পাই, পঢ় বুলি ক'লে পঢ়ি থাকিব, বহি টোপনিয়াই হ'লেও বহি থাকিব। নবৌ তোমাৰ মোৰ দিন নাই নহয় এতিয়া। মানুহজনী উঠাৰ নামেই নোলোৱা হ'ল পাই, কৈয়ে দিওঁ আৰু নহ'লে মোৰ খোৱা সময়কণো যাব এতিয়া। কিনো দিওঁ আপোনাক, আজি চাহ দিবলৈ একোৱেই নাই নহয়। নালাগে, মই চাহ খাইয়ে আহিছোঁ, গাখীৰৰ চাহ একাপ ধুনীয়াকে। তই শুগে যা, ময়ো যাওঁ। ৰাম এই ঘৰত একো এটা নাই চাহপাত কেইটামানো নাই নে? এইবোৰ চাহপাত কেইটামান যদি নাথাকে আৰু ঘৰখনত, ঘৰতে গুৰে চপাই চাহ খুৱাই ভাল আছিলে পাই। এইবোৰ মানুহ আৰু কি। বোৱাৰীজনীকতো চাহটোও নেদেখিলোঁ। বোলে মাত এষাৰকে দিওঁচোন, তাইহে ল'ৰা পঢ়ুৱাইছে আৰু চাম নহয় কি ৰিজাল্ট কৰি ফলাই। পূৰ্ণিমা খুৰী ক'ত গৈছিলেনো? ৰুবি তই, মই গৰুজনীক পানী খুৱাই আহিলোঁ আকৌ, অঞ্জলিহঁতৰ পাছফালে এৰাল দি থৈছিলোঁ। পিছে অকলে কি কৰি আছনো তই? মাৰ ঘৰত আছেনে নাই? কিনো কৰিব, আছোঁ এনেই বাহিৰতে বতাহ লৈ। মা ঘৰতে আছে, ব'লক আমাৰ ঘৰলৈকে চাহ খাই আহিব, আমিও খোৱা নাযাওঁ ব'লক। হয় নেকি? ব'ল তেন্তে মাৰৰ ওচৰলৈকে যাওঁ। মা চাইচোন এইফালে পূৰ্ণিমা খুৰী আহিছে। তোক যে মই অথনিৰে পৰা বিচাৰি ফুৰিছিলোঁ, ক'ত সোমাই আছিলগে হা? পঢ়া শুনাটো নাই, কাৰোবাৰ মেখেলা আৰু ধুবলৈ আছে যে যা। মেট্ৰিক পৰীক্ষা এটা আহি আছে, গাত লগা নাই, তেজ খাতি ছোৱালী। মই অকণমান পঢ়িহে ওলাই গৈছিলোঁ, পূৰ্ণিমা খুৰী আগতে ইমান বেয়াকে কৈছে, মোক নপঢ়োৱে যা। লাজটো পালে যা, নালাগে পঢ়িব, মোলেহে পঢ়িছ তই। পূৰ্ণিমা বচোন, তোক বৰ বুলি ক'বলৈ পাহৰিছোঁ। এই ল'ৰা ছোৱালীবোৰৰ পৰা শান্তি নাই আৰু বুজিছ। আহিলোঁ হয়, এইজনী আকৌ যিহে খং তাই উঠিছে জীয়েকলে, চাহ খাবলৈ পোৱা আশা নাই দেই। কি হ'ল পূৰ্ণিমা, বহ আকৌ, থিয় হৈ থাকিবি নি? বহিছোঁ। চাহ খাবি দিওঁগৈ, আমিও খোৱা নাই নহয়। আমাৰ এইজনীক বিচাৰি নাপাই চাহেই খোৱা নহ'লে।
ৰ দিবি চাহোন আকৌ কি হ'ল অঞ্জলিহঁতৰ ঘৰলৈ গৈছিলো অঞ্জলিয়ে ইমান কথা পাতি দিছে বহুত দেৰি বহুৱালে জাননে মোক হেৰ তাৰপাছত আকৌ সেই বহুত দেৰি মূৰত কৈছে দেই চাহ দিবলৈ আজি একো নাই মই আকৌ কৈছো বোলো মই খায়ে আহিছিলো নালাগে দিব মই বাৰু খায়ে গৈছিলো বাৰু যেনিবা ধুনীয়াকৈ গাখীৰৰ চাহ একাপ খাই নোযোৱা হ'লে কি হ'লহেঁতেন বাৰু মোৰ টিংটিঙাই গ'লহেঁতেন বাৰু কচোন এই চাহপাত চেনি কণনো যোগাৰ ৰাখিব নোৱাৰে বাৰু কেতিয়াবা আমাৰো নাটনি হয় বাৰু লোকৰ কথানো কি কওঁ মই আজিকালি বস্তুৰ ইমান দাম বাঢ়িছে তাতে মতা মানুহ নথকা ঘৰ যে বোৱাৰীজনীয়েচোন সেই বিস্কুটৰ ফেক্টৰীত কাম কৰে ইমান অভাৱো হোৱা নাই কেনেকৈ আছে জানো পাই বিচুটিহে আৰু দেই ঐ তই যাচোন যা পঢ়গে যা মোৰ চকুৰ আগত এনেকৈ নাথাকিবি খুৰী আপুনি ৰখকচোন দেই মই পঢ়োঁগৈ আৰু নহ'লে মায়ে দেখিছে নহয় ইমান গালি পাৰি আছে যা তই পঢ়গে যা তাৰপিছত শুন আকৌ বোৱাৰীজনীয়ে চাহ দিয়াটো দূৰৰ কথা মাক খাই দিবলৈকে ভিতৰৰ পৰা নোলালে ল'ৰাই বোলে মেট্ৰিক দিব মাকেহে পঢ়িছে মাক পুতেক ঘৰৰ পৰা নোলোৱাই হ'ল তাকে মোৰ বৰ চিন্তাহে লাগিছে পা আমাৰ এজনী পা আমাৰ আকৌ এই জহনী জাতি ছোৱালীক বলকি টেবুলত বহুৱাব নোৱাৰো তেজ খাবলৈ আহিলে মোৰ কাষতে একেলগে এজনীয়ে সেয়া দিন ৰাতি পঢ়িছে মাছ নিশা বাহিৰলৈ ওলাও দেখিবা লাইট একদম জ্বলিয়ে থাকিব আমাৰ এইবোৰ একদম ফুট গধূলিতে শুবলৈ দিবা আমাৰ খাবলৈ দিবা দিনডাল মোবাইল টিপিব জানেনে ক'লে আকৌ ক'ব মোবাইলতহে পঢ়িছোঁ বোলে কি পঢ়িছে তাইহে জানে আৰু দেই এই মাষ্টৰবোৰ কম নহয় নহয় এসোপাই আকৌ সেই ল'ৰা ছোৱালীখিনিও আজিকালি মোবাইলতহে প্ৰশ্ন উত্তৰ দিও এনেকুৱা পঢ়াই নে স্কুললৈ নগ'লেও আৰু যদি হয় মোবাইলতে যদি চব দিয়ে তেনেহ'লে স্কুললৈনো কেলৈ যাব লাগে থক স্কুললৈ যোৱানো কি অৰ্থডাল থাকিলেও যদি একদম তোমালোকৰ মোবাইলতে চব পায়েই হয় নে নহয় বাৰু কওকচোন এইবোৰ মাষ্টৰবোৰৰ বাহানা বুজিছে নে মাষ্টৰবোৰো পাল মাৰে যেনহে পাওঁ আগতে মোবাইল নোহোৱাকৈ চোন পঢ়িছিলোঁ ল'ৰা ছোৱালীয়ে আমিবোৰ তেনেকৈয়ে পঢ়িলোঁ এইবোৰ কত এটা ডাঙৰ হ'ল তেনেকৈ ভাল ৰিজাল্ট কৰি ওলালে থক এইবোৰ ধ্বংস মুঠতে ল'ৰা ছোৱালীয়ে এতিয়া মোবাইলতে পঢ়োঁ বুলি কৈ পঢ়েই নে প্ৰেমে কৰে তাকে কোনে জানে তেহেঁতি জানিব একদম ভগৱান জানিব চাহ খোৱা মজি দেখিছো হ'ব দে কন্যা পঢ়িনো কোন ডাঙৰ মানুহ হৈছে নিজে মন থাকিলে পঢ়িব তইনো কৈ ইমান গালি পাই কি কৰিবি বাৰু কচোন এইবোৰ ল'ৰা ছোৱালী মগজবোৰহে বেয়া হ'ব মই যাওঁ দে দেৰিয়ে হ'ল হ'ব দে যা মোৰো বহুত কাম আছে পাই চাহ খুৱাম বুলি বহাই চোন চাহ নোখোৱালৈ গুচি গ'ল নহয় এতিয়া আকৌ মাতিবই নালাগে পিছত গোটেইখন গাবগৈ আৰু পাই শেষেই কৰিলোঁ আৰু ভাত বনাইছেনে এইকেইদিন তোক দেখিবলৈকে নাই খুৰী লাহে অকণমান লাহে কওকচোন কি হলো এজনী আমাৰ এই পঢ়ি আছে আকৌ পৰীক্ষা পালেহি নহয় সেইকাৰণে ঘৰখনত ডাঙৰকৈ শব্দ এটাও হ'বলৈ দিয়া নাই আমি বাপেকে মই কিবা এটা পাতিলেও একদম মনে পাতো আৰু ভৰি খোজ এটাও নিদিওঁ দেই ডাঙৰকৈ আৰু কৈছোঁ নহয় তাই পঢ়ক আৰু পাই ভালকৈ মাষ্টৰে কৈছে নহয় এবাৰ তাই পৰীক্ষা ভাল হ'ব যদি আমি পৰিৱেশটো অকণমান ভালে ৰাখোঁ পাই ঘৰখনৰ সেইকাৰণে বোলো অকণমান যত্ন কৰোঁচোন ভাল পাইছ দেই নোৱাৰো দেই সৰুকে কথা পাতিবলৈ আমাৰ মাতেই ডাঙৰ ভুনগুনাই থাকিব নোৱাৰো পাই ডাঙৰকে ক মই শুনা নাই সেই এজনী আৰু হেৰি নহয় খুৰী খুৰাৰ লগত এইকেইদিন কাজিয়া বকৰি নাথাকিবচোন দেই ছোৱালী পৰীক্ষাৰ পাছত কিমান লাগি থাকিব পাই হেৰি নহয় খুৰী ৰাতিপুৱা গাখীৰ এপোৱা মানকে অলপ দিন পাম নি বাৰু পইচা দি দিম চিন্তা কৰিব নালাগে বাৰু তাই আকৌ এতিয়া গাখীৰ খাবলৈ সেই গাখীৰ চাহ খাবলৈ এতিয়া তাই আকৌ গাখীৰ কিনিব পৰা হ'ল থকা গাখীৰটি গৰুজনী বিকি দিলি এতিয়া আকৌ সেই গাখীৰ কিনিও খাওঁ খুৰী নহয় ছোৱালীয়ে এনেই নাখায় এতিয়া পৰীক্ষা পাইছেহি নহয় আকৌ অকণমান সেই মগজ চগজ বাহকচোন বোলো সেইকাৰণেহে বিচাৰিছোঁ খোৱাবলৈ আমি খাবলৈ নহয় ছোৱালীজনী ইমান কষ্ট কৰে হেৰৌ মনত ৰখাবলৈ মোৰ দুখ লাগি যায় দেখি অকণমান মনত ৰখক বুলিয়ে কাজু বাদামো খুৱাই আছোঁ হেৰৌ জহনী লাগতি গালে কাজু বাদাম গাল ছোৱালীজনীক নোখোৱাবি পেটৰ বেমাৰ নুগুটাবি হেৰৌ হাগি মৰিব এজনী হয় নি বেছিকে খোৱালে বেয়া যদি নোখোৱা আকৌ পাই কি হ'ব আকৌ ৰামহে বুলিছো আৰু দেই তহঁতি মাক বাপেক বোলো সেই কিবা হলি যেনহে পাইছো দেই পাগলহে হলি যেন পাইছো আমিও ল'ৰা ছোৱালী ডাঙৰ কৰিলো পঢ়ুৱালো তাই এনেকুৱা নহ'ল দেই থক আপোনাৰ কথা মই যাওঁ দেই মাজনীলৈ সেই লোকেল ডিম দুটা বইল কৰি থৈ আহিছিলো খাবলৈ দিওঁগে এই মানুহজনীয়েনো কিনো নিজৰ কথাবোৰতে লাগি থাকে আৰু একদম মন নাযায় দেই মানুহবোৰৰ লগত কথা পাতিবলৈ কৃষ্ণহে বুলি লোৱা দেই পৰীক্ষাৰ দুদিন আগত মগজ বাঢ়িবলৈ খুৱাই মাৰিব মাক বাপেকবোৰে এই দুজনী আমাৰ ৰীণা আৰু কণমাই নহয়নে হয় আকৌ হয় আপুনিনো ক'লে যায় এনে অলপ খোজ কাঢ়িবলৈ ওলাই আহিলো নাতিয়ে হেনো খুব পঢ়িছে ল'ৰা গায়ে ভাল নহয় আকৌ বমি কালি পা নাই পঢ়াই তহঁতৰ হেতি পঢ়িছেনে
হওক পাই, হ'লেও গা বেয়া আজিহে হৈছে। আগৰ পৰানো কি কৰি আছিলে? সি পঢ়ে দেই, জানো নহয় তাৰ কথা। সি পঢ়ে, খুব পঢ়ে। আমাৰ এহেঁতি একদম নপঢ়ে। তাৰ এতিয়া ৰিজাল্টটো ভাল হ'ব, সেইমতে আকৌ পঢ়ে। মাকেও পঢ়ুৱাই থাকে, আমাৰ পঢ়ুৱাবলৈও মানুহ নাই পাই। নিজে নিজে যি পঢ়ে আৰু, টিউচন চিউচন এটা নাই। হয় পাই, সেই আমাৰো সেয়া কোনেনো দেখুৱাই দিব। আমি দুটাই নাজানোৱে, মাকে বাপেকে একো দেখুৱাই দিবলৈ। এতিয়া নিজে নিজে পঢ়াহে আৰু পঢ় বুলি কওঁ আৰু। এতিয়া কি কয়, এতিয়া নপঢ়ে নহয়, এয়া পতকে গায়ে বেয়া হয়, ইটো পিছত সিটো হৈয়ে থাকে। আমাৰ ৰিজাল্ট বৰ এটা আশা কৰা নাই পাই। পাই, তহঁতৰ আকৌ টিউচনৰ উপৰি টিউচন দেখো নহয়। আমাৰ ইয়াৰ আকৌ টিউচনেই নাই নাতিটো হেৰ। সি সেই মাকে যি পঢ়ুৱাই দিয়ে অকমান আৰু, মাষ্টৰো নাই তেনেকে বেলেগকে। মাকেনো কি জানে আৰু, যি অকমান দুশ্ৰেণী পঢ়াৰ কাৰণে অকমান যেনিবা দেখুৱাই দিব পাৰে। তথাপিও আজিকালি পঢ়াব আকৌ আগৰ নিচিনা নহয়, বেলেগ নহয়। তহঁতে ইমান টকা পইচা খৰচ কৰিছ, ৰিজাল্ট ভাল হ'ব লাগে পাই আমাৰ বোৰতকে। হ'ব দিয়ক আৰু, সেই চবৰে ভাল হওক আৰু, সেইটোৱেহে লাগে হয় নাই? এতিয়া ভাল হওক, আপোনালোকেও ভাল হওক, আমাৰো ভাল হওক আৰু পাই, সেইটোহে বিচাৰিছো আৰু। হ'ব দিয়ক, যাওঁ। সেই দেৰি হৈছে এইফালে, ল'ৰা ছোৱালী আছে পাই ঘৰত, এইবোৰ চব কামবোৰ এৰি থৈ আহিছো নহয়। যাব দেই। আমি যাওঁ বল। বাকী সেই ৰিজাল্টত খবৰ পামেই নহয় আৰু, চবেই যাম আৰু, তেতিয়া খবৰ এটাকে ল'ম আৰু, তেতিয়া লগ পাম আৰু দে তহঁতকো দেই।